ইয়াত কাৰ্বি পিপুলছ হল চেৰটালিন অডিটৰিয়াম হলতে আমাৰ বিনং তেৰণ আসাম গৌৰৱ আবাদী তাক ধন্যবাদ থেংক ইউ তাৰ আমাৰ এজ এ চিফ গেষ্ট মোক মাতিছে কাৰ্বি আংলং কুইজ কম্পিটিশ্যন ফাৰ্ষ্ট টাইম আছে আগৰো এনেকুৱা হোৱাই নাই দেখি পোৱা নাই মইতো বৰ্তমান এনেকুৱা কুইজ কম্পিটিশ্যন ফেষ্টিভেল বুলিতো কুইজ ফেষ্টিভেল বুলিতো ইয়াতে বহুত ষ্টুডেণ্ট পাৰ্টিচিপেট কৰা আছে স্পেচিয়েলি ফ্ৰম ক্লাছ 6 টু ষ্টেণ্ডাৰ্ড 12লৈকে আজি দেখি পাইছে ফ্ৰম ডিফাৰেণ্ট পাৰ্ট অফ দ্য স্কুল অফ ডিফু আৰু মই জানামতে ইভেন ফ্ৰম গুৱাহাটী বাহিৰৰ পৰাও আহি আছে এইবিলাক পাৰ্টিচিপেট কৰিবৰ কাৰণে সেইটো কাৰণে আমাৰ লগত আমাৰ ডিষ্টিংগুইছ গেছো আছে আমাৰ KCSৰ প্ৰেচিডেণ্ট কুমসিং বেও আছে এইটো বহুত ভালৰ কথা যে এনেকুৱা কুইজ কম্পিটিশ্যন দিয়া যায় আমাৰ গৌৰৱ আসাম গৌৰৱ আবাদী বিনং তেৰণ বহুত ইনিচিয়েটিভ লৈছে এডুকেশ্যন ভিতৰত আগত যাবলৈ কাৰণে মই তাৰ লগত যোগাযোগ আছোঁ সদায় মই তাৰ লগত থাকোঁ যাতে যে আমি এডুকেশ্যনৰখিনিত আগত লৈ যাবৰ কাৰণে আমি চবেই কষ্ট কৰি আছে যাতে যে এইবিলাক কুইজ কম্পিটিশ্যন এইবিলাক কালচাৰেল স্পৰ্টৰখিনিত হ'লে আমাৰ ডক্টৰ তুলিৰাম ৰহাং কাৰণে আমি ধন্যবাদ দিব লাগিব বহুত ট্ৰান্সফৰ্মেশ্যন কৰি আছে যাতে যে আমি কাৰ্বি আংলঙতে পিচ আনিছে পিচ থকা পিছতে ছিষ্টেমত আমি গৈ আছে এতিয়া ক'ব গ'লে আজি আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট প্ৰথম কাৰ্বি আংলং কুইজ ফেষ্টিভেল আৰম্ভ হৈছে আৰু এইটো 3 দিন হ'ব আজিৰ পৰা ষ্টাৰ্টিং 7, 8, 9 অফ আগষ্ট ছানডেলৈকে তো আজি ইয়াত আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰা 50 স্কুল পাৰ্টিচিপেট কৰিছে তাৰপাছত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বাহিৰত লাইক গুৱাহাটী তেজপুৰ ডিব্ৰুগড় যোৰহাট পৰা বহুত স্কুল ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে চ' মই এইটো ক'ব বিচাৰিছোঁ যে কি আমাৰ সেইটো ইভেণ্ট এনেকুৱা কুইজ কম্পিটিশ্যন ইভেণ্ট ৰখাব আমাৰ য়ং মাইণ্ডবিলাক আমি তাহাঁতৰ নলেজবোৰ আমাৰ চেলিব্ৰেট কৰিব পাৰিম সেইটো বিষয়ে আমি মানে সেইটো ইভেণ্টটো ৰাখিছোঁ তাৰপাছত আজিকালি এক্সাম্পল লাইক জেনেৰেল নলেজ ইজ ভেৰি ইম্পৰ্টেণ্ট না কাৰেণ্ট এফেয়াৰ আজি কি হৈ আছে আমাৰ ৱৰ্ল্ডত কি হৈছে এইবিলাক মানে ষ্টুডেণ্টহঁতৰ কাৰণে এটা এৱেৰনেছ বা এলাৰ্ট দিয়াৰ কাৰণে এইটো ইভেণ্টটো ৰখা হৈছে চ' মই ভাবিছোঁ কি এইটো ইভেণ্টটো চব পৰা মানে বেষ্ট বুলি মানে মই অনুভৱ কৰোঁ কি এনেকুৱা ইভেণ্ট আৰু হৈ থাকিব লাগে আমাৰ কাৰ্বি আংলং ষ্টুডেণ্ট আমাৰ কাৰ্বি আংলং ষ্টুডেণ্ট বা অসমৰ ষ্টুডেণ্ট চবেই মানে এটা এৱেৰনেছ থাকিব বা কাৰেণ্ট চিটুৱেশ্যনত কি হৈ আছে চ' সেইটো কাৰণে সেইটো ইভেণ্টটো মানে পতা হৈছে মেইন ইভেণ্ট